হয়, আমি এই মুহূৰ্তত আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসম গণ পৰিষদ দলৰ মুখ্য যিজন ব্যক্তি তেখেতক আমি জনাব বিচাৰিছোঁ। যোৱা 3টা টাৰ্মে জয়ন্ত খাউণ্ডে ৰঙানদী সমষ্টিত যিখিনি আহুপুৰুষাৰ্থ কৰি ৰাইজৰ মাজত সোমাই ৰাইজক সহায় সহযোগ কৰি আহিছিলে, আৰু তাৰ প্ৰতিদান হিচাপে আজি অতুল বৰা ডাঙৰীয়াই জয়ন্ত খাউণ্ডৰ জিকিবৰ সময়ত তেওঁক পিছ হুহুকা দিলে, তেওঁক এই স্থানৰ পৰা আঁতৰাই দিলে বা তেওঁৰ হৈ কোনো ধৰণৰ ষ্টেপ তেওঁ নল'লে। গতিকে সৰ্বপ্ৰথমে মই তেখেতক ধিক্কাৰ দিছোঁ যে আপুনি এজন যোগ্য ব্যক্তিক আজি প্ৰতাৰণা কৰিলে। সেইবাবে তেখেতক ধিক্কাৰ দিয়াৰ লগতে জয়ন্ত খাউণ্ড ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে আজি, তাক আমি সমূহ অগপকৰ্মীয়ে তেওঁক আদৰণি জনাইছোঁ। আৰু অনাগত সময়ত তেওঁ যি সিদ্ধান্ত কৰে তেওঁৰ লগত আমি পূৰ্ণ ৰূপত থাকিম। তেওঁ যি সিদ্ধান্ত কৰিব সেই সিদ্ধান্তত আমি প্ৰতিটো মুহূৰ্ততে তেওঁৰ লগত থাকি তেওঁক সহায় কৰি যাম। হয়, ইতিমধ্যে তেওঁ দল ত্যাগ কৰিছে। আমি জয়ন্ত খাউণ্ড কৰিম। আমি কোনো দললৈ আমি বাদ নাচাওঁ, আৰু তেখেত যিটো দলতে থাকিব আমি সেইটো দলতে থাকিম। তেখেতে মানে তেখেতে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তৰ ওপৰত আমি সকলোৱে ভাল ৰাখিম। কিমান আনন্দিত, যিহেতুকে বহুদিন কষ্ট কৰিলে আপোনালোকে তেখেতৰ লগত, কিন্তু আজি সমষ্টিটো আপোনালোকৰ হাতৰ মুঠিৰ পৰা আঁতৰি যাবলগীয়া হৈছে। নাই, এটা কথা সঁচা কথা যে এই বিষয়টোক লৈ আমি আনন্দিত নহয় যে আমি এটা দল আমি আজি দলৰ এটা বিশেষ গণ্ডিৰ পৰা আমি ওলাই আহিব লগা হৈছে। কিন্তু সেই দলটোত থাকি যিটো বস্তু পাবলৈ বিচাৰিছিলোঁ সেই বস্তুটো নোপোৱাৰ কাৰণে আমি ওলাই আহিব লগা হ'ল। ওলাই আহি যিটো এটা মুকলি পৰিৱেশ পাইছোঁ সেই পৰিৱেশটোৰ কাৰণে আমি আনন্দিত হৈছোঁ যে এনেকুৱা এটা মুকলি পৰিৱেশত থাকিম যিটো পৰিৱেশত নেকি কোনো ধৰণৰ বাধা বিঘিনি নাথাকিব। আৰু জয়ন্ত খাউণ্ড ডাঙৰীয়াই সমষ্টিটোক উদ্ধাৰ কৰিবৰ কাৰণে, সমষ্টিৰ ৰাইজৰ হৈ কিবা কাম কৰিবৰ কাৰণে যিটো হাবিয়াস কৰিছিলে সেই হাবিয়াসটো তেওঁ পূৰ্ণ কৰিবলৈ সুবিধা পাব। আৰু তেওঁৰ লগতে আমিও এই হাবিয়াসটো ফিল আপ কৰি আমাৰ যুৱ প্ৰজন্মক আগুৱাই নিয়াত আমি সহায় কৰিব পাৰিম। নাই, সেইটো মই আপোনাক এতিয়া ক'ব নোৱাৰিম। তেখেতৰ লগত আমাৰ যিটো আলোচনা হ'ব লাগে সেই আলোচনাটো হোৱাৰ পিছতে আমি আপোনালোকক এই বিষয়ে সবিশেষ জনাব পাৰিম। হয়, তেখেত বৰ্তমান গুৱাহাটীতে আছে। তেখেতে সম্ভৱতঃ কালিলৈ ৰাতিপুৱাকৈ পাবহি চাগে। তেখেত পোৱাৰ পিছত আমি তেখেতৰ লগত যি আমাৰ আলোচনা হ'ব সেই দলীয় কৰ্মীসকলক লৈ পেলাই আলোচনা হোৱাৰ পিছতে, দলীয় কৰ্মী বুলি ক'লে ভুল হ'ব, তেখেতৰ যি অনুৰাগী আছে সেই অনুৰাগীসকলক লগত লৈ তেখেতে যি আলোচনা কৰিব সেই আলোচনাৰ পিছতহে আমি আমাৰ যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি ৰাইজৰ মাজলৈ এৰি দিব পাৰিম। বৰ্তমান গুৱাহাটীতে আছে। তেখেতে সম্ভৱতঃ কালিলৈ ৰাতিপুৱাকৈ পাবহি চাগে। তেখেত পোৱাৰ পিছত আমি তেখেতৰ লগত যি আমাৰ আলোচনা হ'ব সেই দলীয় কৰ্মীসকলক লৈ পেলাই আলোচনা হোৱাৰ পিছতে, দলীয় কৰ্মী বুলি ক'লে ভুল হ'ব, তেখেতৰ যি অনুৰাগী আছে সেই অনুৰাগীসকলক লগত লৈ তেখেতে যি আলোচনা কৰিব সেই আলোচনাৰ পিছতহে আমি আমাৰ যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি ৰাইজৰ মাজলৈ এৰি দিব পাৰিম।